আবৃত্তি কৰিব ওলাইছোঁ আমাৰ অভিজ্ঞান মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালক তথা প্ৰধান অধ্যক্ষ দীপক চন্দ্ৰ বৰা ছাৰৰ এটি সুন্দৰ কবিতা ভুল নুবুজিবা। তোমালৈ মই লাগি চাওঁ, কিন্তু কিয় জানা, তোমাৰ মুখখনিত যে মই নিজক বিচাৰি পাওঁ। তুমিতো নাজানা মই যে নিজক সবতকৈ বেছি ভাল পাওঁ। তুমি হাঁহিলে মই নিজৰেই প্ৰেমত পৰোঁ, আৰু ভেঙুচালি কৰিলে মই যে নিজক নিজেই ঘৃণা কৰোঁ। তোমাৰ মুখখনিতে প্ৰতিফলিত হয় মোৰ কত যে আশা, কিমান যে কামনা, কাৰণ আছে মোৰ নিজক ভাল পোৱাৰ এক দুৰ্দান্ত বাসনা। তুমি সেয়া নেদেখা, কিয় জানা, তুমিওতো মোৰ দৰেই নিজৰ মুখখন যে নেদেখা। তুমিও সেই আনৰ মাজত তোমাকেই বিচাৰি ফুৰা। মিছা কৈছো নেকি কোৱা? আৰু কি জানা, তুমি মোৰ মুখত তোমাক দেখি ভুল নুবুজিবা, পুতৌ নকৰিবা। তোমাক ভাল পাওঁ বুলি ঢোল পিটি নুশুনাবা। এয়া মাথো নিজক বিচাৰি পোৱাৰ এক সুন্দৰ ধাৰণা। তেনে কৰিলে মোৰ লাজ লাগিব দিয়াচোন। এনে কথা কেনেকৈ মুখ ফুটাই কওঁ বাৰু, তুমিয়েই কোৱাচোন। ভাবিছোঁ তোমাকো মই মিছাৰ প্ৰলেপেৰে বুৰ্বক সজালোনে? প্ৰলোভনৰ ৰং সিঁচি নিজকে নিজে স্খলিত কৰিলোনে? তেনেকৈ বাৰু কোন হতে কওঁ মই কোৱা, নিজক যে সকলোতকৈ ভাল পাওঁ মই। তাকো দেখিবা এবাৰ গভীৰতাৰে মোৰ ফালে চোৱা। ধন্যবাদ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব।